Hi guys, পুনৰ Roots to Rise কাৰ্বি লেংগুৱেজ টিচিং অনলাইন কোৰ্চটোলৈকে আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কাৰ্বি প্ৰণয়নবোৰ অৰ্থাৎ আমাৰ সৰ্বনাম পদবোৰ আমি শিকিম। তেন্তে আমি স্ক্ৰীনলৈ যাওঁ। এতিয়া প্ৰণয়নবোৰ হ'ল কাৰ্বি প্ৰণয়নবোৰ আমি একাদিক্ৰমে যাম। প্ৰথমে আমি প্ৰথম পুৰুষ চাম। প্ৰথম পুৰুষৰ ফাৰ্ষ্ট পাৰ্চনৰ প্ৰণয়ন হ'ব আমাৰ নে নে ইংৰাজীত আই আৰু মই। তাৰপিছত নেলি, এইটো ময়ে হয়। এতিয়া আপোনাৰ প্ৰশ্ন জাগিব পাৰে, এটা শব্দৰে এটা প্ৰণয়নে দুটা কাৰ্বি অৰ্থ শব্দ কেনেকৈ থাকিলে। এতিয়া নে যিটো শব্দ আছে, নে যিটো প্ৰণয়ন, সেইটো আপোনাৰ জেনেৰেল ইউজ হয়। নেলিৰ প্ৰণয়নটো অৰ্থাৎ পিছফালে লি যিটো লগ হ'ব, সেইবোৰ প্ৰণয়ন হেৰি হয়, সন্মানীয় বা মান্যাৰ্থত ব্যৱহাৰ কৰা হয়। কোনোবা সন্মানীয় ব্যক্তিৰ আগত বা সন্মান সহকাৰে কথা ক'বলৈ হ'লে প্ৰণয়নটোৰ পিছফালে আপুনি লি ব্যৱহাৰ কৰিব লাগিব। অৱশ্যে কামৰূপীয় যিটো কাৰ্বি ডাইলেক্টত তাতে লি প্ৰণয়নৰ পিছত যিটো লি হয়, যোগ হয়, তাক বহুবচন বুলি ধৰা হয়। আৰু কামৰূপীয় কাৰ্বি ভাষাটো ইয়াক সন্মানীয় ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। কিন্তু লি শব্দটো, লি যিটো ছাফিক্স ক'ব পাৰে, যিটো ছাফিক্সটো সাধাৰণতে কিছুমান বিশেষ সম্বন্ধীয় ব্যক্তিৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়। যেনে মোমায়েক ভাগিনৰ মাজত, নতুবা শহুৰেক জোঁৱায়েকৰ মাজত, মামীয়েক ভাগিনীয়েকৰ মাজত, বা জোঁৱায়েক আৰু শাহুৱেকৰ মাজত, সেইদৰে ভাগিন জোঁৱাই বা তেনেকুৱা কিছুমান বিশেষ সম্বন্ধী আছে কাৰ্বি কালচাৰত। সেই সম্বন্ধ মাজত কথোপকথন হ'লে প্ৰণয়নবিলাকৰ পিছফালে লিটো ব্যৱহাৰ কৰিব লাগে। আৰু আপোনালোকে জেনেৰেল হিচাপে যিটো ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত যিটো ব্যৱহাৰ হয়, সেই তাত মান্যাৰ্থত আপোনালোকে লি প্ৰণয়নৰ পিছত লি ব্যৱহাৰ কৰিব পাৰে। এতিয়া অৰ্থাৎ নে মানেও ময়ে হয়, নেলি মানেও ময়ে হয়। তাৰপিছত এলি আৰু ইলি বহুবচন, তাৰপিছত হালি, আকৌ নেতুম, নেলিতুম, এই আটাইকেইটাই আপোনাৰ এলি, ইলি, হালি, নেলিতুম, নেতুম, এই আটাইবোৰে আমি বুজাইছে। এতিয়া এলি আৰু ইলিটো এটাই শব্দ, কিন্তু স্থান ভেদে, ব্যক্তি ভেদে এইটো ইটো কেতিয়াবা এ হিচাপত উচ্চাৰণ হয়। এই ই আৰু এই বিষয়টো তাৰমানে প্ৰায় কাৰ্বি ভাষাত বহুল আছে, তাৰমানে পাৰ্থক্য আছে। মানুহ লৈ তাৰমানে অৰ্থ একেই থাকে, কিন্তু মানুহ বা অঞ্চল ভেদে এইবোৰ কেতিয়াবা এ হিচাপত ইউজ কৰে, কেতিয়াবা ই হিচাপত ইউজ কৰে। আপোনাৰ যিটো শুনিলেও একেইবোৰ আপুনি ধৰি ল'ব লাগিব। ইলি বা এলি, এইটো উই হয়। যে ইলি আৰু এলিটো আপোনাৰ জেনেৰেল ইউজ, মান্যাৰ্থত ইয়াতে ব্যৱহাৰ হোৱা নাই। তাৰপিছত হালিটো এই তিনিটা এলি, ইলি আৰু হালি, এইকেইটা বিশেষকৈ কামৰূপীয় ডাইলেক্টত ব্যৱহাৰ হোৱা দেখা যায়। এতিয়া ইলি আৰু এলি এই দুটা একেই হ'ল। তাৰপিছত হালি, এতিয়া ইলি আৰু হালিৰ মাজত পাৰ্থক্য আছে। কামৰূপীয় যিটো ষ্টাইল ঠাঁচত যদি ক'লে, ইলি আৰু এলি ক'লে আপোনাক মানে অৰ্থাৎ দ্বিতীয় পুৰুষকো সামৰি আটাইকেইজনকে আমি বুলি কৈছে, তেতিয়া ইলি বা এলি ক'ব লাগিব। কিন্তু যদি আপোনাক বাদ দি বা যাৰ সন্মুখত কথাটো কোৱা হৈছে দ্বিতীয় পুৰুষ, অৰ্থাৎ দ্বিতীয় পুৰুষক বাদ দি বাকী কেইজনে আমি বুলি ক'বলৈ হ'লে তেতিয়া কেৱল হালি ক'ব লাগে কামৰূপীয় ঠাঁচত ক'লে। তাৰপিছত আছে নেতুম আৰু নেলিতুম। এতিয়া কাৰ্বি আংলং ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজ যিটো, সেই তাতে কি হ'ব, আপোনাৰ বহুবচন কৰিবৰ কাৰণে আপোনাৰ
তুম প্ৰণাউনটোৰ পিছফালে তুম ব্যৱহাৰ কৰিব লাগে আৰু মাইনাৰটোৰ কাৰণে লি ব্যৱহাৰ কৰিব লাগে এতিয়া ইয়াত আছে নে তুম মানে আমি নে মানেতো মই নে তুম মানে আমি হ'ব এতিয়া জেনেৰেল অৰ্থত তাৰমানে আমিটো বুজাব কিন্তু আপোনাৰ মাইনাৰ অৰ্থত বা সন্মানীয় ব্যক্তিৰ আগত বা সন্মান ৰাখি যদি কথা ক'ব খোজে তেতিয়া আপুনি নেটো পিছফালে লি লগাই তুমটো বহুবচন কৰিব বহুবচন কৰিব লাগিব নে লি তুম হ'ব আমি সেইদৰে আছে নাং মানে তুমি হয় দ্বিতীয় পুৰুষ ইয়াৰ কামৰূপীয় বহুবচন ৰূপটো হ'ব নাংলি বা নালি হয় এতিয়া কিন্তু ইতিমধ্যে আপোনালোকে গম পাইছে যিটো ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত লিটোৱে বহুবচন নুবুজায় তাতে সন্মানে বুজায় কিন্তু কামৰূপীয় ঠাচত ক'লে লিটোৱে প্ৰণামটোৰ বহুবচন বুজায় অৰ্থাৎ কি হ'ব নাংলি হ'লে তোমালোক বা আপোনালোক হ'ব জেনেৰেল ইউজত কামৰূপীয় তাৰমানে কাৰ্বি ডাইলেক্টত কি হয় সন্মানীয় কিছুমান উপাধিৰ বাদে উপাধি নহয় সম্বন্ধৰ বাদে বহু মাইনাৰ্থৰ আচলতে প্ৰণাউন নাথাকে তথাপিও আপোনালোকে আপুনি কৰিবৰ কাৰণে ক'ব কাৰণে লিটো ব্যৱহাৰ কৰি আপুনি কৰিব পাৰে আৰু যিটো ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত এইটো নাংলি তুম হ'লে আপোনালোক হ'ব তাৰপিছত এইখিনি গম পালে এইখিনি হ'ল আমাৰ দ্বিতীয় পুৰুষৰ মানে দ্বিতীয় পুৰুষৰ কি হ'ব এক বচন হ'ব নাং বা নাংলি আৰু বহুবচন হ'ব নাংলি বা নাংলি তুম হ'ব কামৰূপীয় ক'লে আপোনাৰ নাংলি ক'ব আৰু যদি ষ্টেণ্ডাৰ্ড লেংগুৱেজত যদি কাৰ্বি আংলং যিটো ষ্টেণ্ডাৰ্ড ৰিটেন যিটো আমাৰ কাৰ্বি ভাষাৰ ৰিটেন যিটো আছে সেই ফৰ্মৰ ক'ব গ'লে নাংলি তুম ক'ব আপোনালোক আৰু নাং তুম ক'লে এইটো হ'ল তোমালোকে হ'ব আপোনালোক হ'লে নাংলি তুম ব্যৱহাৰ কৰিলে এইটো সন্মানীয় হিচাপে কোৱা হ'ব সেইদৰে আনাং হ'লে সি চি আপুনি লক্ষ্য কৰিব কাৰ্বি লেংগুৱেজত কাৰ্বি ভাষাত প্ৰণাউনবিলাকৰ লিংগ নাথাকে স্ত্ৰীলিংগ পুল্লিংগ এনেকুৱা ৰূপ বেলেগ নাথাকে এটাই থাকে ইয়াতে চাব আনাং সি হ'লেও তাই হ'লেও আনাঙে হ'ব তেওঁ হ'লেও আনাঙে হ'ব ইয়াতে তেওঁ হ'লেও আনাঙে বুলি ক'ব লাগিব আৰু তাই ক'লেও আনাঙে ক'ব লাগে কিন্তু কিছুমান স্থান বিশেষকৈ ষ্টেণ্ডাৰ্ড লেংগুৱেজত বেছিভাগে কি কৰে আলাংটো ব্যৱহাৰ কৰে আলাং মানে এইটো সেইটো দেহ হিচাপত তাতে হেৰিটো ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আলাং বুলি ব্যৱহাৰ কৰা হয় এতিয়া সেইদৰে এতিয়া ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আনাংলি ক'লে কি হ'ব মাইনৰ অৰ্থত তাৰমানে তেখেত এইদৰে তেখেত দৰে হ'ব তাৰমানে তেখেত তেওঁলোক তেখেতসকল সিহঁত কামৰূপীয় ক্ষেত্ৰত কিন্তু এইটো কি হ'ব আনাংলি হ'লে কি হ'ব বহুবচন বুজায় তেওঁলোক তেখেতসকল সিহঁত ইয়াতে তাৰমানে হেৰিত কিন্তু মাইনৰ অৰ্থত কি হয় এইটো তেখেতৰ ক্ষেত্ৰতহে আনাংলি হয় তাৰমানে সেইটো পাৰ্থক্য ধৰিব পাৰিছে ইয়াতে কামৰূপীয়ত তাৰমানে কি হয় আনাংলি ক'লে তাৰমানে তেওঁলোক তেখেতসকল ইহঁত গোটেইখিনি হ'ব মাইনাৰ অৰ্থ গোটেইখিনিতে বহুবচন হ'ব কিন্তু হেৰিত ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আনাংলি ক'লে তেখেতৰ কাৰণে ব্যৱহাৰ হ'ব বা আনাংলি বা আলাংলি এলাংলিও লিখিব পাৰে এইখিনি এইটো আপুনি আলাংলি এইটো দিব পাৰে কিন্তু চাওক যদি হেৰিত কি হ'ব তাৰমানে বহুবচন কৰিবলৈ হ'লে আপুনি আলাংলি তুমটো লগাব লাগিব ষ্টেণ্ডাৰ্ড কাৰ্বি লেংগুৱেজত আপুনি তেওঁলোক তেখেতসকল সিহঁত কৰিবৰ কাৰণে আলাংলি তুম দেখিব লাগিব
তেন্তে সৰ্বনামখিনি যিখিনি ব্যক্তিবাচক যিখিনি সৰ্বনাম আছিলে সেইখিনি ছাবজেক্ট হিচাপে বা কৰ্তা হিচাপত ব্যৱহাৰ কৰিবলৈ আপুনি নিশ্চয় শিকিব এই ভিডিঅ'টোৰ পিছতে প্ৰেক্টিছ কৰিব